নমস্কাৰ বন্ধুসকল মোৰ চেনেল ডায়েৰীৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ঘৰত চাহ খাবৰ সময় নাই। ৰাতিপুৱাতে বৌয়ে কল কৰিছে বিচনাত থাকোঁতে যে এঠাইলৈ যাম, ওলোৱা জল্দি। তাৰ কাৰণে মই জল্দি ওলাই ল'লোঁ। ক'লৈ গৈ আছোঁ গম পাব অকণমান দেৰিকৈ। Good morning. Good morning. Good morning. Lagu sini. Bisa ni dia tadi. Lagu? Sini tu kom dah kan. Ah? Kije? মানে হেনা যাওয়াই নাই একদিন গেলু এটা চলে কলা এক জায়গা যাওয়া কি পাহিটো গম নাপাও কিন্তু এইপিনে আমি আহি পালোঁ। ঠাইখিনি দেখি কিছুমানে হয়তো গম পাইছে, যোনসকলে আহি পাইছে অকণমান ধৰিব পাৰিছে ক'ত আহিছোঁ আমি। যিসকলে আহি পোৱা নাই তেওঁলোকে অকণমান টাইম ৰখি দিয়ক, গম পাব আৰু। মাছো আছে কিন্তু এতিয়াতো গম পাইছে আমি ক'লৈ আহিছোঁ। শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আহিছোঁ আমি। মই বাৰু এইবাৰ প্ৰথম আহিছোঁ, ইয়াৰ আগতে আহি পোৱা নাছিলোঁ, এইবাৰে প্ৰথম। দাদা, বৌ, ময়ূৰী, ফুচু আৰু এইজন হৈছে আমাৰ জেঠীমাৰ ল'ৰা নিতুন দাদা। এওঁলোকৰ লগতে আহিছোঁ মই। আৰু নিতুন দাদাক হয়তো বিয়াৰ ভিডিঅ'ত দেখিছিলে, বহুত বেছি জমনি কৰে আৰু ডান্স কৰে। বিয়াৰ ভিডিঅ'টো যিসকলে চোৱা নাই মোৰ ইউটিউব চেনেলটোত গৈ চাই ল'ব। এতিয়া আমি মন্দিৰলৈ উঠি গৈ আছোঁ আৰু ইয়াত বহুত বেছি বান্দৰ থাকে, বস্তু দেখিলে কাঢ়ি লৈ যায় বোলে। আমাক বাৰু এনেকুৱা কৰা নাই, আমি শুনিছোঁ এনেকুৱা কৰে বুলি, সেইকাৰণে অকণমান সাৱধানে গৈ আছোঁ। আৰু দেখিছেনে ইমান মানুহ, ইয়ালৈ বহুত বেছি মানুহ আহে, বহুত ভিৰ হয়। আৰু কোনোবাটো মাহটোৰ নাম মই পাহৰিছোঁ, সেইটো মাহত বোলে আৰু বেছি মানুহ হয়। আৰু এইপিনে আমি মন্দিৰ আহি পালোঁ। মন্দিৰ আহি পাই আমি ইয়াতে সেৱা কৰিলোঁ আৰু মনটো ইমান বেছি শান্ত হৈ গৈছে। মানে মন্দিৰলৈ আহিলে বাৰু এনেও মনটো শান্ত হয়, তথাপি এনেকৈ ইমান দূৰৰ পৰা গৈছোঁ সেইটো আৰু বেছি বেলেগ এটা ফিলিং, মানে বহুত বেছি ভাল লাগিছে মনটো। যিসকলে আহি পোৱা নাই তেওঁলোকে আহিবৰ কাৰণে চেষ্টা কৰিব, মনটো বহুত বেছি ভাল লাগে ইয়ালৈ আহিলে। মানুহবিলাকে খাব ৰখিছে লাইন ধৰিম নাকি? নটাত আহি খাব লাগিব। ভিতৰে সোমাব লাগে, এদিন আহিম দে, 9টা মানত আহি পালে। 9টা মান নহয় আৰু আহিলে ঘৰৰ পৰা ওলাওঁতে অকণমান সোনকালে ওলাই দিব, কাৰণ 9টা বজাৰ আগত আহি পালে বেছি ভাল। মানে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰি, নহ'লে বহুত বেছি দীঘলীয়া লাইন হৈ যায়, প্ৰৱেশ কৰাটো বহুত কঠিন হৈ পৰে। বহুত মানে দূৰৰ পৰা আহিলে আৰু সোনকালে আহিব, নহ'লে
ভিতৰত সোমাব নোৱাৰিব কাৰণ বহুত দীঘলীয়া লাইন আমি সোমাব নোৱাৰিলোঁ কাৰণ আমাৰ আহি পাওঁতে অকণমান দেৰি হ'ল অকণমান মানে বহুতেই বেছি দেৰি হৈ গৈছে আমাৰ তাৰ কাৰণে আমি মন্দিৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ কাৰণ ঘৰতো যাব লাগিব দেৰি হৈ যাব সেইকাৰণে আপোনালোকে আহিলে সোনকালে আহিব আৰু আমিও কেতিয়াবালে গ'লে মানে ঘৰৰ পৰা ওলাওঁতে সোনকালে ওলাম আৰু ভিতৰত যাতে প্ৰৱেশ কৰিব পাৰোঁ দীঘলীয়া লাইন দেখিতো গম পাইছে চাগে কিমান বেছি মানুহ হয় আৰু এইটো বস্তু মই বহুত বেছি বেয়া পাওঁ উপায়ো নাই দিয়কচোন মন্দিৰটো চাফ চিকুণ কৰি ৰাখিব লাগিব মানুহবোৰে এনেকৈ য'তে ত'তে চাকি দিয়ে মানে সাৰি দিব লগা নহয় এনেকৈ য'তে ত'তে চাকি দিব নালাগে আৰু এইপিনে দেখিছেনে ভোগ খোৱা লাইন মানে আমি ভোগ খাবও নাপালোঁ কাৰণ আমাৰ আহোঁতে দেৰি হ'ব তো ৰখিব নোৱাৰিলোঁ আমি নেক্সট গ'লে আমি খোৱাৰ কাৰণে চেষ্টা কৰিম খানে में क्या मिलेगा चपाती हाँ वो खाने में क्या मिलेगा चपाती बांद्रा एकदम सुख ये माय तो का संसार होय আছে এতিয়া আমি আকৌ পুখুৰীটোলৈ আহিছোঁ কাছ আৰু মাছ চাবলৈ তেতিয়া ভালদৰে চোৱা নহ'ল এতিয়া চাওঁ খোৱা বস্তু দিলে কাছ আৰু মাছবিলাক ওপৰলৈ উঠি আহে চাই ভাল লাগে তাৰ কাৰণে আমি আকৌ চাবলৈ আহিলোঁ কাছয় হ'ব বিস্কুট খোল মাছ নাই কাছয় খোলে হেল্প এইটো ৰিক্সা বন্ধুরা আসো 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 এইটো সৰু পারত যদি উল্টে দিয়া যায় আর খসকা বানো আহা মুকু দেছো দেখছো আহা কোন খাতরা এইটো সাইড রে সলংটা দেখে দিছা হেই মান ইমান ডাঙৰ ইমান ডাঙৰ টৰ্টইছ লক্ষটা বলি তে যাব পাই না আমরা সামনে দেব নেকি ওটি দাপ আছে বাবা বন্ধ না মাথাটো পুৰা ভাল পানী খাই এটা ভাল পাই হ্যাঁ তিনটা আছে নেকি মাছটো কিন্তু একেবাৰে লৰা নাই মছে নাকি পাপা মস্ত হৈ লাগি গেল ময়ো লাৰিছিলো পাচ্ছে কামরে ধরলি কামড়ে দিব ও কাম ধরলি আর এরবার না কেনকে থাক কামরে কিন্তু এইটো ডক্টৰ আছে আকৌ নকৰো দে বাপাহাৰে লাৰি ঐ ঘূৰিক লগি আহিছে মই লাৰাৰ লগে পটকে এটা শব্দ হচ্ছে পিছলা পুৰা মাছৰ চালৰ দৰে ইটোৰ পুৰা জেলকা বান্ধছে চা ইটো জেলকা বান্ধছে জেলকা বান্ধছে মোকো একবার লারবা দি উঠিয়া তুমি
ও মা এইফালে গৈছে যাৱা ইয়াক ধৰি থাকিছোন নীলাৰি বাবা মুখখন আগত থাকে নকটা কিন্তু বেলেগ নক দে হেল্ল' হাউ আর ইউ ডোস্ট হেল্ল' এইসে টাইম কিমান হৈ আছে তন পোহা কিবা খাবার টাইম হৈছে স্যার কাছ মাছ গোটেই মন্দিৰটো আমি ভালদৰে চাই এতিয়া অকমান গছৰ ছায়াত জিৰাবলৈ আহিছিলোঁ জিৰোৱা নহ'ল বাৰু বান্দৰকেইটাই বহুত বেছি উৎপাত কৰে আৰু আমাৰ দাদাই দেখিছেনে বান্দৰকেইটা কেনেকৈ জোকাই আছে ভয়ো নকৰে দাদাই মোৰ পিছে বহুত বেছি ভয় লাগে কাৰণ এবাৰ মোক বান্দৰে খেদিছিলে ঘৰতে খেদিছিলে বাৰু দেখছনা দা বান্দর সাদা লাগে বান্দর সাদা বান্দর এখানে আছে তো ওয় ও এত এখানে কাস্টমার মন নয় ও তুই দেখছ কি বড় মো আইডা আমি তো চলো যাও এই ভাঙছিয়া এইটো মোৰ বাহা কোনটো এইটো এইটো মোৰ বাহা আৰু মই নিতুন দাদাক ভিডিঅ' বনাবলৈ দিছিলোঁ অশান্তি কৰি হ'লেও সি এইটো ভিডিঅ' বনাই দিছে গধূলি হৈ আহিছে তাৰ কাৰণে এতিয়া আমি তৰলৈ নামি গৈ আছোঁ ঘৰত যাব লাগিব আৰু এইপিনে দেখিছেনে মানুহবিলাক নোহোৱাই হ'ল খালী হৈ গৈছে ৰাস্তাটো মন্দিৰ দৰ্শন কৰি আহিলেহি আমাৰ দাদা বৌ ভনী ভাতিজী হাই হাই দি দিয়া হাই আৰু এয়া ময়ো আহিলি হাই মোক ভিডিঅ' বনাও মই নামি যাম ভিডিঅ' বনাওঁ টিপছা না ভিডিঅ'টো টিপা নাই দাদা মই 3 কম হা 3 তই যাই হাই আৰু দাদাক যে মই ভিডিঅ'টো বনাই দিব দিছিলোঁ ভিডিঅ'টো আজিলৈকে নাপালোঁ সি যে চুইচটো টিপি দিম বুলি কৈছিল মানে টিপা আছিলে সি ভিডিঅ'টো আকৌ এবাৰ টিপি দিওঁতে ষ্টপ হৈ গৈছে তাৰ কাৰণে মই ভিডিঅ'টো বিচাৰি নাপালোঁ আৰু এতিয়া আমি ঘৰলৈ যাবলৈ আগবাঢ়ি আছোঁ মনটো যাব পৰা নাছিলে মনটো বহুত বেছি ভাল লাগি আছিলে মন্দিৰত থাকি তথাপিও উপায় নাই ঘৰত যাবই লাগিব আমি এইফালে পাপ নেকি केला खाता हुआ मेरा भाई खा दे बहुत दिन कुछ खाया पिया नहीं कैसा है ফটো ইখান ভাল লাগিছে বেঞ্চক হা আচ্ছা মানুহ পাৰ হৈছে গাড়ীগিলা ইংগিত লৈয়ে আহে মন্দিৰ ঘূৰি ঘূৰি সকলোৰে ভোক লাগিছে এতিয়া আমি গোটেইকেইজনে খাম দাদাই ভাত খাইছে সকলোৱে ভাতেই খাইছে মই পৰঠা খালোঁ কাৰণ মোৰ টাইম পাৰ হৈ গ'লে মই ভাত খাব নোৱাৰোঁ তাৰ কাৰণে মই পৰঠা খালোঁ আৰু এতিয়া আমি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিলোঁ এই কামত যাওয়ার পর খুঁটি এনে লৈছে না ৰঙিয়াত ৰখি আকৌ আমি শ্বপিং মললৈ সোমাই গ'লোঁ কাৰণ কিবা কিবি ল'ব লগা আছিল একেবাৰে লৈ যাওঁ বুলি সোমাই গ'লোঁ কি ল'বা কি ল'বা ঘৰৰ বস্তুহে লৈ আছে যে ঘৰৰ শ্বপিং কৰি কৰি সকলোৱে ভাগৰি এতিয়া আমি চাহ খাই ল'লোঁ আৰু এইটো ভিডিঅ' দেখি অকণমান অনুমান কৰিব পাৰিছে চাগে ৰাসৰ টাইমৰে ৰাস যেতিয়া হৈ আছিল তেতিয়াৰে ভিডিঅ' মই আপলোড কৰা নাছিলোঁ জানেই মই
এলেহুৱা বুলি মানে ভিডিঅ'বোৰ এডিট কৰিবলৈ মোৰ বহুত বেছি এলাহ লাগে তাৰ কাৰণে এডিট কৰা নাছিলোঁ আজি ভিডিঅ'টো এডিট কৰোঁতে মনত পৰি মই একেলগে ক্লিপ কেইটা দি দিলোঁ কদম তলে কানা মুৰুলিব ফিটা কাটবার কাৰণে এটা ডাঙৰ মন্ত্ৰী আহিব ঘৰ আহি পালোঁ ঘৰ আহি পাই আকৌ আমি থিয়েটাৰ চাবলৈ বুলি ওলালোঁ দাদাই নাযায় বোলে তো বৌয়ে মোক লগ ধৰিছিলে বৌ মই আৰু ময়ূৰী থিয়েটাৰ চাবলৈ গ'লোঁ দাদা কলেজৰ দিনৰ পৰা আপোনাৰ লগত আছে মোক কিবা এটা কাম দিয়ক বিয়া পাতিবলৈ ছোৱালী ঘৰত কিবা এটা ক'ব লাগে আপোনাৰ চাঞ্চা বুলি ক'লে কোনেও ছোৱালী নিদিয়ে প্ৰেচিডেণ্ট কাউন্সিলাৰ মেম্বাৰ বা মেম্বাৰ চকীদাৰ চাকৰি বাদি মোৰ বিয়াখন পাতি দিয়ক দাদা ভিডিঅ'টি চাই কেনেকুৱা পাইছে নিশ্চয় জনাব আৰু আজি ভিডিঅ'টি ইমানেই আছিল ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ বাই বাই